আপোনালোকৰ বাৰু এনেকুৱা হয় নাই? মোৰ কিন্তু প্ৰায়ে এনেকুৱা হয় দেই। মানে আলু ভাজি নহ'লে কিবা নচলেই আৰু। এইফালে ছোৱালীয়ে আলু ভাজি খায়, এয়া বনাইছোঁ তাকে। আৰু আলুটো মানে কি আছে নাজানো, আলু ভাজি ইমানেই প্ৰিয় বোলে। সৰু সৰু ল'ৰা ছোৱালীবিলাককো দেখিছোঁ আলু খায়। আমাৰ মানে শাক পাচলি বোলা বস্তুটো মানে তেনেকৈ খাই পোৱা নাই বুলি ক'লেও বেয়া নহয়। ইমান জোৰ জবৰদস্তি খুৱাবলৈ ল'লেও নাখায় তাহাঁতি। আৰু আলু ভাজি বুলি ক'লে কিবা একদম দালি চালি একো নালাগে আৰু আলু ভাজি হৈ যায়। এইফালে সেইটোকে আলু ভাজিছোঁ। আৰু আলুটো নহ'লে আমাৰো কিবা বৰ মানে একো এটা নাই যেন তেনেকুৱা লিখিয়াই লাগে, যিমান শাক চব্জি থাকিলেও নহয় জানো। আৰু এয়া আলু ভাজিছোঁ ছোৱালীৰ কাৰণে। আৰু যিমান যি হ'লেও মাকবোৰৰ বেয়া লাগে দিয়কচোন, কিবা এটা পাচলি হওক বা দালি হওক বনোৱাৰ পিছত যদি ল'ৰাই নাখাওঁ বুলি কয়, মাকবোৰে ভাতকেইটা খায়ো শান্তি নাপায় নহয় জানো। তাহাঁতৰ ভাল পোৱা বেয়া পোৱাখিনিতো চোৱাটো কৰ্তব্য আমাৰ মাক দেউতাক হিচাপে। আৰু সেই হেতুকে ভাল পোৱা ভাজিখনকে বনাই দিছোঁ আৰু এইফালে হৈছে আৰু